প্রধান প্রাধিকরণ আইন প্রত্যাহার পর্যবিজ্ঞ জাতীয় স্বাভিমান তিওয়া দাবী জোগাল বলহ দিবসটি সরকারিভাবে উদযাপন করার লগতে কাৰ্বি আংলঙৰ জিলা টকৰবাৰী নীলবদলৈ আৰু বিভীষণ বলৈ হত্যা উচিত তদন্ত দাবীত আজি আমি তিৱা যুৱ ছাত্ৰ পৰিষদে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী অনুষ্ঠিত কৰি অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী ভূমিপুত্ৰ তিৱাসকলৰ হৈ আপোনাক এই স্মাৰক পত্ৰৰ যোগে ওপৰত উল্লেখিত তিৱা জনগোষ্ঠীয় অমীমাংসিত মৌলিক সমস্যাসমূহ সমাধানৰ দাবী জনালোঁ। ধন্যবাদে শ্ৰী কৃষ্ণ ফুৱ সভাপতি তিৱা যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি, শ্ৰী দিলীপ বৰদলৈ সম্পাদক তিৱা যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি। এইখিনি আছিল আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে প্ৰদান কৰিব লগা স্মাৰক পত্ৰ। এই স্মাৰক পত্ৰখনি আপোনালোকক অৰ্পণ কৰিছোঁ আৰু এই সন্দৰ্ভত আপোনাক দুআষাৰ বক্তব্য ৰাখিবৰ বাবে আমি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। নমস্কাৰ সকলোকে। প্ৰথমতে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ জিলা আয়ুক্ত মহোদয়ৰ যি তৎপৰতাত তেখেত আহিছিলে আপোনালোকৰ ওচৰত, তেওঁৰ কথাখিনি দাঙি ধৰিলে, তাৰপিছত আপোনালোকে কথাটো শুনিলে ছাৰৰ, তাৰ বাবে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। জিলা প্ৰশাসনৰ ফালৰ পৰা শান্তিপূৰ্ণভাৱে আপোনালোকে সামৰিবলৈ লৈছে আপোনালোকৰ এই কাৰ্যসূচী, আৰু আমি এই আপোনালোকে আমাক স্মাৰক পত্ৰ প্ৰদান কৰিছে, সেইটো আমি অনতিপলমে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। ধন্যবাদ। তিৱা ভাষা শক্তি ৰূপায়ণ কৰক। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী ৰোধ কৰক। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী ৰোধ কৰক। ইস্কাৰা আইন 2017 প্ৰত্যাহাৰ কৰক। ইস্কাৰা আইন 2017 প্ৰত্যাহাৰ কৰক। নীল আৰু অভিষেকৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। নীল আৰু অভিষেকৰ হত্যাকাৰীক অধিক কৰায়ত্ব কৰক। No fictional knowledge. We want fictional. No fictional knowledge. We want fictional. তিৱা যুৱ ছাত্ৰ পৰিষদ নামলে। তিৱা যুৱ ছাত্ৰ পৰিষদ নামলে। তিৱা যুৱ ছাত্ৰ পৰিষদ